এগ্রিকালচার ইউনিভার্সিটির সভাকক্ষত আজি আশা কেন্দ্রীয় সমিতির এখন কার্যনির্বাহী সভা অনুষ্ঠিত হয় আর এই সভাতে আমি কেইবাটাও গুরুত্বপূর্ণ প্রস্তাব গ্রহণ করো। প্রথম প্রস্তাবটি হয়েছে আমি প্রত্যেকটা বিদ্যালয় মহাবিদ্যালয় আমি আশাৰ প্ৰাথমিক সমিতি গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ লগতে যি আমাৰ অহাকালিলৈ আশাৰ প্ৰতিষ্ঠাপক সভাপতি জাষ্টিন নাকাৰ যি মৃত্যুবাৰ্ষিকী আছে আমি ৰাজ্যজুৰি প্ৰত্যেকটা আশাৰ কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি প্ৰস্তাৱ গ্ৰহণ কৰোঁ। লগতে আমাৰ যি আৰক্ষী ছাত্ৰ সন্থাৰ যি দাবী আছে মৌলিক অধিকাৰ জনজাতিকৰণ চাহশ্ৰমিক মজুৰি 551 টকালৈ ছুটি কৰা, চাহশ্ৰমিক আদিবাসীসকলক ম্যাদী ভত্তা প্ৰদান কৰা, আদিবাসীসকলক জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা, BTRৰ যি লুমথুম চিৰাং আৰু কোকৰাঝাৰ জিলাৰ যি আশ্ৰয়শিবিৰত আছে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰা আদি কেইবাটাও দাবী লৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই 20 তাৰিখৰ পৰা BTR অঞ্চলত আমি এক প্ৰতিবাদী পোষ্টাৰিং কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ। লগতে 22 জুলাই তাৰিখে ৰাজ্যজুৰি আদিবাসীসকলক জনজাতিকৰণ আৰু শুদ্ধ জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ কৰাৰ দাবীত ৰাজ্যজুৰি জিলা আয়ুক্ত কাৰ্যালয়ত 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। আজিৰ সভাতে আমি প্ৰত্যেকটা বাগিচা অঞ্চলৰ যি স্কুলসমূহ আছে, যি মডেল স্কুলসমূহ আছে তাত পৰিদৰ্শন কৰাৰ এটা আশা সজাতি দল যাব। কাৰণ যি স্কুলসমূহ তাত নিৰ্মাণ কৰা হ'ব তাৰ ফ্ৰণ্টত যি সন্মুখভাগত প্ৰে কৰাৰ এটা ঠাই নাই। সেইটো আমি এটা ধিক্কাৰ জনাইছোঁ। চৰকাৰে কেনেধৰণৰ নীতি অৱলম্বন কৰি এই স্কুলসমূহ এই বিদ্যালয়সমূহ মডেল স্কুলসমূহ স্থাপন কৰিলে সেইটো এটা বিচাৰ্য বিষয়। আৰু আমি আশাই প্ৰত্যেকটা বাগিচা অঞ্চলত আমাৰ আদিবাসী শিক্ষিত যুৱক যুৱতীসকলক শিক্ষাৰ এৱাৰনেছ কৰিবলৈ স্কুল চলো প্ৰগ্ৰামৰ এটা কাৰ্যসূচী আমি গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি লগতে আজি যিটো BTR নিৰ্বাচনৰ আগত বিজেপি চৰকাৰে যি এটা ললিপপৰ ৰাজনীতি কৰে বা আমাক ঠগ প্ৰবঞ্চনাৰ এটা ৰাজনীতি কৰে, তেওঁলোকে এটা পৰিকল্পনা কৰিছে যে BTR নিৰ্বাচনৰ আগত BTRৰ বাগিচা অঞ্চলত যিমান বা অসমৰ যি চাহ শ্ৰমিকসকলৰ একাউণ্টত 5,000 টকা তেওঁলোকে একাউণ্টত ভৰ্তি কৰি দিব। এই আমি ধিক্কাৰ জনাইছোঁ। তেওঁলোকৰ নিৰ্বাচন আহিলে চাহ শ্ৰমিক আদিবাসীসকলৰ প্ৰতি দৰদ কিয় জন্মে, তেওঁলোকে আগত কিয় তেওঁলোকে আমাৰ এই সমস্যা সমাধান কৰাৰ ব্যৱস্থা নকৰে। আজি 5,000 টকা দিলে কি এজন শ্ৰমিকৰ উন্নতি হ'ব নেকি? তেওঁলোকে যদি শ্ৰমিকৰ উন্নতি বিচাৰে তেওঁলোকৰ দৈনিক মজুৰিটো বৃদ্ধি কৰক, ন্যূনতম দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰক। আজি 250 টকা লৈ এজন শ্ৰমিকে জীৱন নিৰ্বাহ কৰিব পাৰিব নেকি? তেওঁৰ ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰিব পাৰিব নেকি? আজি বিজেপিৰ মন্ত্ৰী বিধায়কে 250 টকা লৈ চলাই দেখাওক কেনেধৰণৰ তেওঁলোকে চলিব পাৰে। গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই শীঘ্ৰে চাহ শ্ৰমিকৰ মজুৰি 551 টকালৈ বৃদ্ধি কৰাৰ আমি দাবী জনাইছোঁ। আমাৰ শুদ্ধ জাতিগত প্ৰমাণপত্ৰ যি আমাৰ উৰা মুণ্ডা কল ভিল কয়া চাওতাল এনেকুৱা ধৰণৰ শুদ্ধ জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰাৰ আমি দাবী জনাইছোঁ। অন্যথাই BTR নিৰ্বাচনৰ আগত আমি তীব্ৰ প্ৰতিবাদ কৰিম সদৌ অসম আদিবাসী ছাত্ৰ সন্থা। এইটো কিন্তু একেবাৰে খাটা।